ঢিঙত খিলঞ্জীয়া পৰিয়ালৰ ভূমি মিয়াৰ দখলত হাতে হাতে দা জাঠি লাঠি লৈ অসমীয়াক আক্ৰমণৰ বাবে উদ্যত বেদখলকাৰী মিয়া ৰাজ্যজুৰি অবৈধ দখলৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে ঢিঙৰ ৮ গাঁৱত প্ৰায় ৪০ৰ পৰা ৫০টা খিলঞ্জীয়া পৰিয়ালৰ ভূমি এতিয়া বেদখলকাৰীৰ কবলত বৰবিল কছাৰীবাৰী চাপৰিৰ একাংশ মিয়াই ভয় ভাবুকিৰে দখল কৰিছে খিলঞ্জীয়াৰ ১০০০ৰো বিঘাৰো অধিক ভূমি বিগত ৩০ বছৰে নগাঁও আৰক্ষী প্ৰশাসনে ন্যায় দিব পৰা নাই ভুক্তভোগী পৰিয়ালকেইটাক ভূমি বিচাৰি গলে মাতব্বৰৰ দলে দিয়ে ভাবুকি আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই আৰু ইয়াত ঢিঙত এতিয়া মিয়াৰ দপদপনি খিলঞ্জীয়াৰ ভূমি মিয়াৰ দখলত ঢিঙত খিলঞ্জীয়া পৰিয়ালৰ ভূমি এতিয়া মিয়াৰ দখলত হাতে হাতে দা জাঠি লাঠি লৈ অসমীয়াক আক্ৰমণৰ বাবে উদ্যত বেদখলকাৰী মিয়া ৰাজ্যজুৰি অবৈধ দখলৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে ঢিঙৰ ৮ গাঁৱত প্ৰায় ৪০ৰ পৰা ৫০টা খিলঞ্জীয়া পৰিয়ালৰ ভূমি এতিয়া বেদখলকাৰীৰ কবলত বৰবিল কছাৰীবাৰী চাপৰিৰ একাংশ মিয়াই ভয় ভাবুকিৰে দখল কৰিছে খিলঞ্জীয়াৰ ১০০০ বিঘাৰো অধিক ভূমি বিগত ৩০ বছৰে নগাঁও আৰক্ষী প্ৰশাসনে ন্যায় দিব পৰা নাই ভুক্তভোগী পৰিয়ালকেইটাক আৰু ভূমি বিচাৰি গলে মাতব্বৰৰ দলে দিয়ে ভয় ভাবুকি আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই যিখিনি মিয়াই সেই বৰবিল মাটিখিনিত মোৰ দেউতাৰ সম্পত্তিত আজি অতদিনে দখল কৰি আছে সিদিনা গৈ লৈ পেলাই তাত নিজৰ মাটিখিনি যেতিয়া হাল বাই মিয়া মানুহখিনিয়ে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক এনেকুৱা এটা ভয় দেখুৱাইছে যে তাত যদি আমি অসমীয়া খিলঞ্জীয়া মানুহখিনি তাত গৈ উপস্থিত হওঁ তেনেহ'লে আমাক দাৰ জাঠি জোং লৈ কাটি নদীত উটুৱাই দিব হেনো আমাৰ মানুহ তালৈতো প্ৰৱেশ কৰিবলৈ ভয় হ'ল সেই ভয়তে যোৱা নাই আৰু গ'লেও মানে কাটিব মাৰিব বুলি ভয়তে মানে তেনেকৈ যাব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি বৰবিলৰ মাটি পৈতৃক সম্পত্তি সেই মাটিখিনি তেখেতে যাতে অতি সোনকালে ব্যৱস্থা এটা কৰি আমাক ঘূৰাই দিয়ে মোৰ শহুৰ দেউতাহঁতৰ মাটি আছিলে আজি ৩ পাৰ আগতেই গৈ আছে তালৈ মাটি হেৰি কৰিবলৈ কিন্তু বহুত চেষ্টা কৰিছে নাই পৰা নাই মাজতে গৈছিলে গৈ চাইছিলে পুলিচো গৈছিলে পুলিচো সেয়া মাটি হেৰি কৰি একো কৰিব নোৱাৰিলে ৩ দিনৰ আগত গৈছিলে আগত যাওঁতে মানে মাটি ওচৰ পাইছিলগৈ সিহঁতে মানে জাঠি জোং লৈ আহি মানুহখিনিক মানে আক্ৰমণ কৰা আদি কৰিবলৈ ধৰিছে আৰু যেনে তেনে মানে মানুহখিনি বাচি আহিছে আৰু সিহঁতৰ অত্যাচাৰত আমাৰ খেতি বাতি কৰিবলৈ যাব নোৱাৰা হ'ল সিহঁতে জাঠি জোং লৈ আহে মাৰিবলৈ মোৰ দাদা আৰু মোৰ মানুহজন মোৰ দেউতা পলাই সাৰি আহিছে সেয়া উপাৰ্জনতে আমি ঘৰখন চলি আছিলোঁ আমাৰ ৬-৭টা পৰিয়াল এতিয়া সেই আছাদ আলী বোলা মানুহজনে গোটেই মাটি দখল কৰি ল'লে